হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। সকলোৱে মিনি ব্লগ বনাই থাকে, তো ভাবিলোঁ ময়ো আজি এটা মিনি ব্লগ বনাই দিওঁ। আপোনালোকে ভাবিছে চাগে মই ইমান সাজি কাচি কলৈ যাব ওলাই আছোঁ। মোৰ লগৰ যে টেনিছা, তাইৰ দাদাইকৰ আজি বিয়া, চ' তাকে ভণ্টি আৰু মই এতিয়া গৈ আছোঁ। তাৰপিছত লগৰকেইজনী লগ হৈ কিনে বিয়া ভৱনলৈ যাম। বিয়াৰ জোৰোণ হৈ গ'লে আজি ৰিচিপশ্যনটো দিছে, সেইকাৰণে এতিয়া আমি গোটেইকেইজনী গৈ আছোঁ একেলগে। এয়া হৈছে নেপালী ছোৱালী সুষমা চেত্ৰী, বহুত ভালেই তাই। এতিয়া গিফ্টটো পেকিং কৰি লৈছে, সেইকাৰণে আমি ৰখি আছোঁ। তাৰপিছত আহি পালোঁ বিয়া ঘৰ। ইমান ধুনীয়া লাগিছে পেণ্ডেলটো। তাৰপিছত দৰা আৰু কইনা মানে দাদা আৰু বৌৰ ইয়াত ফটোশ্বুট চলি আছিল। বৌগৰাকী কিন্তু দেখিবলৈ বহুত ধুনীয়া আছিল দেই। তাৰপিছত অলপ টাইম বহিলোঁ। বহাৰ পিছত ভাবিলোঁ যে এনেকৈ বহি থাকিলেতো নহ'ব, কিবাটো খাবও লাগিব, হয়নে নহয়? এয়া সন্মুখতে দি আছিলে পানীপুৰি, পাস্তা আৰু এগ ৰোল, চ' তাকে খালোঁগৈ। আজি কিন্তু বেছি খাব পৰা নাই দেই গাইছ, নাজানো কিহৰ কাৰণে। তাৰপিছত এইপিনে মোক নিকিয়ে এগ ৰোলটো খুৱাই দিলে, ইমান মৰম, আৰু এইপিনে পূৰা থুচিছে এই দুজনী। তাৰপিছত আমি পেট পূজা কৰিবৰ কাৰণে আহি গ'লোঁ। পেট পূজা কৰিম বুলি আহিছিলোঁ, কিন্তু এইপিনে আমি এতিয়া ৰিলছত লাগি গ'লোঁ। ৰিলছ পালে আৰু একো নালাগে, আৰু এইবোৰ হৈয়ে থাকিব। এতিয়া আমি খাদ্যত আহোঁ। গাইজ, তাত বফে ছিষ্টেম কৰিছিলে, সেইকাৰণে আমি লৈ আহিলোঁ নিজৰ থালিখন। আৰু দেখিছেনে ইমানবোৰ আইটেম। আৰু সেইবোৰ বাদ দিয়ক, মই এতিয়া খোৱা আৰম্ভ কৰোঁ। মই ঘৰতে ইমান স্পীডত ভাত নাখাওঁ গাইজ, যিমান মই বিয়া ঘৰত খাব লগা হয়। তো গাইজ এতিয়া খাই লওঁ মই, তাৰপিছত আহি আছোঁ। খাই কিনে আহি ইয়াত দেখিলোঁ যে এইপিনে বিহু নৃত্য চলি আছে। আইতাগৰাকীয়ে পূৰা নাচি আছে দেই। বাৰু গাইজ, এনেকৈ কোলাকৈ কোনে ভিডিঅ' বনায় বাৰু, লাইট চাইট নোহোৱাকৈ? তাৰপিছত আমি দুজনে এইপিনে ফটো উঠিলোঁ, বাকীবোৰ উঠি আছে ফটো। গাইজ, মিনি ব্লগত মই কি কৈ আছোঁ মই নিজে নাজানো, তো সেইবোৰ বাদ দিয়ক, একো নাই। প্ৰথমতে বনালে এনেকুৱাই হয়। গাইজ, বাই বাই।